এটা দুৰ্ঘটনা প্ৰত্যক্ষ কৰা গ'ল যিহেতু মালবাহী এখন অটো ভেন আহিছিলে গছৰ ওপৰত গাড়ীখন উঠিলে কেনেকৈ উঠিলে কি হৈছিলে ঘটনাটো মানে এইফালে দিছপুৰ দিশৰ পৰা আপোনাৰ ASTC গ্ৰীণ বাছ এখন আহি আছে আচ্ছা একে চাইড ইখনো একে চাইডৰ পৰা আহি আছিল হা আহি যাওঁতে হঠাতে গ্ৰীণ বাছখনৰ মানে বেলেঞ্চ হেৰাল নেকি লাগি গ'ল আৰু লাগি যাওঁতে এওঁ মানে অলপ হেৰি হ'ল গাড়ীখনটো লাইট গাড়ীটো পাতল গাড়ী এওঁ ডিছবেলেঞ্চ হৈ গ'ল ৰাখিব নোৱাৰিলে গছৰ ওপৰত উঠাই দিলে হয় মানুহজনৰ এনে ক্ষয় ক্ষতি হোৱা নাই পোৱা নাই আচলতে যিহেতু গ্ৰীণ বাছসমূহ আছে গ্ৰীণ বাছসমূহৰ একাংশ গ্ৰীণ বাছৰ যি মাতলামি কৰি পেলাই গুৱাহাটী চহৰৰ মাজমজিয়াত চলায় আৰু তেনেকুৱা চলোৱাৰ পৰিপ্ৰেক্ষিততে এই যিখন মালবাহী ইলেক্ট্ৰিক যিখন অটো ভেন আছিলে এই অটো ভেনখন যিহেতু খানাপাৰাৰ পৰা উলুবাৰী অভিমুখে গৈ আছিল আৰু গ্ৰীণ বাছখনো একে দিশতে গৈছিলে কিন্তু গ্ৰীণ বাছসমূহ যিহেতু ৰাস্তাৰ মাজতে পাৰ্কিং কৰে পাৰ্কিং কৰাৰ ক্ষেত্ৰত এখেতৰ গাড়ীখনো লগাৰ ভয়তে যিহেতু এখেতৰ নিয়ন্ত্ৰণ হেৰুৱালে গ্ৰীণ বাছখনৰ ছাইড নিদিয়াৰ বাবে তাৰ বাবে অনাকাংক্ষিতভাৱে এনেদৰে গছত উঠিবলৈ বাধ্য হ'ল আৰু প্ৰথম প্ৰাণ ৰক্ষা পাৰিল চালক বা স্থানীয় কোনো লোকৰ হতাহতি হোৱা নাই সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন বাহন ইতিমধ্যে যিহেতু গাড়ীখন যিহেতু ওপৰত উঠা গ'ল আৰু এই বাহনখনৰ নাম্বাৰ ইতিমধ্যে জনাবলৈ চেষ্টা কৰিছোঁ ফ'কাছ ভিজন অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এই বাহনখনৰ নাম্বাৰ হৈছে AS01C6016 এই বাহনখন আচলতে একাংশ উদণ্ড যিহেতু গ্ৰীণ বাছ চালক আছে এই গ্ৰীণ বাছ চালকৰ ৰাজপথৰ অটপালিৰ বাবে এনেদৰে দুৰ্ঘটনাত পতিত হ'ল এই বাহনখন তোমাৰ গাড়ীখন কেনেকৈ গছৰ ওপৰত উঠিলে মই আপোনাৰ এনেকৈ আহিছিলোঁ মানে মই আপোনাৰ 6 মাইলৰ পৰা আহিছিলোঁ মানে উলুবাৰী যাবলৈ আহি থাকোঁতে আপোনাৰ চিগনেলটো খোলা আছিলে মই ভাবিছোঁ ওলাই যাওঁ বুলিকৈ গাড়ীখনে চপাই আহিলে গ্ৰীণ বাছ নেকি গ্ৰীণ বাছ আচ্ছা চপাই অহাৰ কাৰণে মই হৰ্ণ মাৰিলোঁ হৰ্ণটো মানে বৰষুণ দিয়াৰ কাৰণে ভালদৰে নবজে অলপ বলিছিলে তাৰপিছত আপোনাৰ ঘপককৈ মানে সিহঁতে চপাই দিয়াৰ কাৰণে মই চপাই দিওঁতে আপোনাৰ গছত লাগি কিনে আগৰ চকাটো পটককৈ দাং খাই যোৱাৰ কাৰণে আপোনাৰ মই মানে ভাবিলোঁ কি হ'ল তোমাৰ বিশেষ জখম বা একো হতাহতিটো হোৱা নাই কোনো মানুহৰ একো হোৱা নাই হয়